নমস্কাৰ ছাৰ বাইদেউসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক 5 দিনীয়া FLN ট্ৰেইনিঙৰ দ্বিতীয় দিনা কি শিকিলে বা কি শিকিব গৈ আছে আৰু এই দ্বিতীয় দিনত কিমানটা অধিৱেশন বা সেশন আছে আৰু আগৰ FLN ট্ৰেইনতকৈ দ্বিতীয় দিনৰ FLN ট্ৰেইনিঙত কি বেলেগ আছে বা কি একে আছে সেই সকলোবোৰ ক'বলৈ গৈ আছোঁ। গতিকে এই সৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। প্ৰথম দিনৰ দৰে দ্বিতীয় দিনাও মুঠ অধিৱেশন বা সেশন হৈছে 7টা আৰু পুৱা 9:30 বজাৰ পৰা আবেলি 5 বজালৈকৈ ট্ৰেইনিং হ'ব। আগদিনা মানে প্ৰথম দিনা আছিল পুৱা 9 বজাৰ পৰা আৰু দ্বিতীয় দিনাৰ পৰা পঞ্চম দিনলৈকে হ'ব 9:30 বজাৰ পৰা। মুঠ অধিৱেশন 7টাৰ প্ৰথমটো হৈছে, আচলতে যিহেতু এইটো দ্বিতীয় দিন গতিকে ইয়াৰ সেশন হৈছে 8 নম্বৰ, কিন্তু দ্বিতীয় দিন হিচাপে এইটো প্ৰথম সেশন। গতিকে এই অধিৱেশনটোত আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভাষাৰ নতুন পাঠ্যপুথি। এইটো প্ৰথম দিনাৰ পিছৰখিনি হ'ব, যিহেতু প্ৰথম দিনাও শেষৰ অধিৱেশনটো প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভাষাৰ নতুন পাঠ্যপুথিৰ ওপৰতে হৈছিল। এই অধিৱেশনটোত বা সেশনটোত আপোনালোকে জানিব পাৰিব পাঠ্যপুথিৰ মূল বৈশিষ্ট্যসমূহ, NCP FS 2022 প্ৰস্তুত কৰা 4খণ্ডীয় আৰ্হিৰ বিষয়ে আৰু পাঠ্যপুথিত ইয়াক কেনেকৈ সংযুক্ত কৰিব সেই বিষয়ে জানিব পাৰিব। এতিয়া আহোঁ নেক্সট অধিৱেশনটোলৈ। অধিৱেশন 9 NCF FS 2022ৰ লগত সংৰক্ষিত সাক্ষৰতাৰ সামগ্ৰীসমূহ আৰু প্ৰদৰ্শনৰ বাবে সামগ্ৰী সঁজুলি প্ৰস্তুত। এই একেটাৰে অধিৱেশন 10লৈও একেই হ'ব আৰু এই সেশনটোত আপোনালোকে ভাষাৰ সামগ্ৰীসমূহক শ্ৰেণীকোঠাত কি ধৰণে ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিব আৰু ভাষাৰ সামগ্ৰীসমূহ প্ৰস্তুত আৰু শ্ৰেণীকোঠাত আদান প্ৰদান কৰিব কেনেকৈ লাগিব সেই বিষয়েও জানিব পাৰিব। FLN ট্ৰেইনিং প্ৰথমটোৰ লগত এই দ্বিতীয়টোত একেই থাকিব। ইয়াতো কাৰ্যপত্ৰ, পঠনৰ পুথি, বৰ্ণ কাৰ্ড, বাক্য কাৰ্ড, কথোপকথন চাৰ্ট, চিত্ৰকাহিনী, কবিতা পোষ্টাৰ, বিগ বুক আৰু শিক্ষকৰ হাতপুথিৰ বিষয়ে জানিব পাৰিব। অধিৱেশন 10 সেশন 10টোতো একেই থাকিব। একেটা 9 নম্বৰ অধিৱেশনটোৰ পিছৰখিনিয়ে হৈছে অধিৱেশন 10। ইয়াত কাৰ্যপত্ৰ, পঠনৰ পুথি, বৰ্ণ কাৰ্ড, বাক্য কাৰ্ড, কথোপকথন চাৰ্ট, চিত্ৰকাহিনী, কবিতা পোষ্টাৰ, বিগ বুক, শিক্ষকৰ হাতপুথি কিদৰে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব সেই বিষয়ে জানিব পাৰিব। আপোনালোকৰ এতিয়া এনেকুৱা লাগিছে যে একেখিনি বস্তুকে ঘূৰি পকি দি থকা হৈছে, যিহেতু সেশন 9 আৰু সেশন 10 একে। ইয়াত ভাগ হোৱাৰ কাৰণটো হৈছে ইয়াত খন্তেকীয়া এটা বিৰতি আছে। গতিকে এতিয়া আহোঁ অধিৱেশন 11লৈ। অধিৱেশন 9 আৰু 10ৰ দৰে অধিৱেশন 11 আৰু 12ও একে। বহুভাষিক শিক্ষণ পদ্ধতিৰ জৰিয়তে মৌখিক ভাষাৰ বিকাশ। ইয়াতে আলোচনা হ'ব পঠন আৰু লিখনৰ বাবে মৌখিক ভাষাৰ বিকাশৰ গুৰুত্ব, মৌখিক ভাষা বিকাশৰ বাবে বহুভাষিক শিক্ষা পদ্ধতিৰ কৌশলসমূহ কিদৰে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব পৰা যাব সেই বিষয়ে জানিব পাৰিব। এই বিষয়টো এটা জটিল বিষয়, কাৰণ আমাৰ বহু বিদ্যালয়তে বিভিন্ন ঘৰুৱা ভাষাৰ ল'ৰা ছোৱালী থাকে। গতিকে এই 11 নম্বৰ অধিৱেশন আৰু 12 নম্বৰ অধিৱেশনটো আমাৰ বাবে বিশেষ প্ৰয়োজন। এই অধিৱেশনটোত মানে 11 আৰু 12 অধিৱেশনত শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ কৰি মৌখিক ভাষাৰ বিকাশৰ ক্ৰিয়াকলাপসমূহ কৰিব পাৰিব আৰু অসমত যি বহুভাষিক শিক্ষাৰ স্থিতি আছে সেই বিষয়ে অৱগত হ'ব পাৰিব। 13 নম্বৰ অধিৱেশনটো হৈছে পাঠোদ্ধাৰ। প্ৰথম FLN ট্ৰেইনিঙতো ইয়াৰ বিষয়ে সবিশেষ তথ্য আগবঢ়োৱা হৈছিল। আপোনালোকে এই পাঠোদ্ধাৰ অধিৱেশনটোত পাঠোদ্ধাৰৰ ধাৰণা, পাঠোদ্ধাৰৰ ক্ৰিয়াকলাপসমূহ জানিব পাৰিব। এইটো এটা জটিল বিষয়, গতিকে আপোনালোকে ট্ৰেইনিঙত এইটো গোটেইটো শিকি ল'ব। লগতে পাঠোদ্ধাৰ বা ডিকডিঙৰ
বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত পোৱা যায়, গতিকে সেইবোৰ ভিডিঅ' চাইও আপোনালোকে পাঠোদ্ধাৰৰ বিষয়ে সম্যক জ্ঞানখিনি লাভ কৰিব পাৰিব। দ্বিতীয় দিনৰ শেষ অধিৱেশনটো হৈছে পঠন, গতিকে ইয়াত আপোনালোকে পঠনৰ ধাৰণাৰ বিষয়ে জানিব পাৰিব আৰু শ্ৰেণীকোঠাত পঠনৰ ক্ৰিয়াকলাপসমূহ কেনেকৈ কৰাব সেই বিষয়েও জানিব পাৰিব। এতিয়া সদৌ শেষত দ্বিতীয় দিনটোত মূল কি কথা জানিব পাৰিব সেই বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমতে জানিব পাৰিব NCF FS 2022 ভিত্তিত প্ৰস্তুত কৰা ৰূপৰেখা আৰু চাৰিখণ্ডীয় আৰ্হিক কি ধৰণে ভাষাৰে নতুন পাঠ্যপুথিত সমন্বিত কৰা হৈছে সেই বিষয়ে বুজি পাব। নেক্সট, ভাষাৰ নতুন পাঠ্যপুথিত মৌখিক ভাষাৰ বিকাশ, ধ্বনি সজাগতা আৰু পাঠোদ্ধাৰ, পঠন লিখনৰ সুবিধা বা পৰিসৰ বুজি পাব। ভাষাৰ পাঠ্যপুথিৰ আদান প্ৰদান সফলভাৱে কেনেকৈ কৰিব সেই বিষয়েও জানিব পাৰিব। ইয়াৰ পিছত জানিব পাৰিব ভাষাৰ সামগ্ৰীসমূহক শ্ৰেণীকোঠাত কি ধৰণে ব্যৱহাৰ কৰিব সেই বিষয়ে। ভাষাৰ সামগ্ৰীসমূহ প্ৰস্তুত আৰু শ্ৰেণীকোঠাত আদান প্ৰদান কৰিব পাৰিব। শ্ৰেণীকোঠাত ভাষাৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। পঠন আৰু লিখন দক্ষতা বিকাশৰ বাবে মৌখিক ভাষাৰ গুৰুত্বৰ বিষয়ে বুজি পাব। শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ কৰি মৌখিক ভাষাৰ বিকাশৰ ক্ৰিয়াকলাপসমূহ কৰিব পাৰিব। অসমত বহুভাষিক শিক্ষাৰ স্থিতিৰ বিষয়ে অৱগত হ'ব। বহুভাষিক শিক্ষা পদ্ধতিৰ জৰিয়তে মৌখিক ভাষা বিকাশৰ দিশসমূহ বুজি পাব। ভাষাৰ নতুন পাঠ্যপুথিৰ ধ্বনি সজাগতা, পাঠোদ্ধাৰ, পঠন লিখনৰ পৰিসৰ সম্পৰ্কে বুজি পাব। ভাষাৰ নতুন পাঠ্যপুথিৰ সুবিধা আদান প্ৰদানৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আছিল এটাই, যাতে আপোনালোকে ট্ৰেইনিঙলৈ যোৱাৰ আগত দিনটোৰ বিষয়ে অলপ হ'লেও জানি যায় আৰু বা ট্ৰেইনিং শেষ কৰাৰ পাছত দিনটোত কি কি হৈছিল সেইখিনি এবাৰ পুনৰ মনলৈ অনাৰ প্ৰয়াস কৰা। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।